ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ঢিংকাণ্ডৰ পাছত নগাঁৱত আকৌ সংঘটিত হৈছে ভয়ংকৰ কাণ্ড এবাৰ বিদ্যালয়ৰ পৰা আহি থাকোঁতে দুই ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে ৰাজপথতেই দুই লম্পটে আৰু এই দুই লম্পটৰ ঘটনাৰ বিৱৰণ যদি আপুনি শুনে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ঢিংকাণ্ডৰ পাছতেই নগাঁৱত আকৌ জঘন্য কাণ্ড সংঘটিত হৈছে বিদ্যালয়ৰ পৰা আহি থাকোঁতেই দুগৰাকী ছাত্ৰীক ৰাজপথতে নিৰ্যাতন ইমৰান হুছেইন আৰু সাইদুল ইছলামৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ সামাজিক মাধ্যমত ৰীল বনাবলৈও জোৰ জবৰদস্তি কৰিছিল ছাত্ৰী দুগৰাকীক ছাত্ৰী কেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত উপস্থিত হয় স্থানীয় ৰাইজ ইতিমধ্যে এজনক ৰাইজে আটক কৰি গতাই দিছে কচুৱা আৰক্ষীক দোষীক শাস্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ঢিংকাণ্ডৰ পাছত নগাঁৱত আকৌ জঘন্য ঘটনা সংঘটিত হৈছে বিদ্যালয়ৰ পৰা আহি থাকোঁতেই দুই ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ সাইদুল ইছলাম আৰু ইমৰান হুছেইনৰ বিৰুদ্ধে আৰু ৰাজপথতেই দুই ছাত্ৰীক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে এই দুই লম্পটৰ এটাক আৰক্ষী ৰাইজে আটক কৰি গতাই দিছে আৰক্ষীক দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ এটা পলাই সাৰিছে আৰু এটাক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিছে কামপুৰত সংঘটিত হৈছে এই ঘটনা ঢিঙৰ পাছতে এইবাৰ নগাঁৱৰ কামপুৰত জঘন্য ঘটনা বিদ্যালয়ৰ পৰা আহি থাকোঁতেই দুই ছাত্ৰীক ৰাজপথতেই নিৰ্যাতনৰ অভিযোগ ইতিমধ্যে কচুৱা আৰক্ষীক গতাই দিছে দুই লম্পটক ঢিঙৰ জঘন্য কাণ্ডৰ পাছত নগাঁৱত আকৌ জঘন্য কাণ্ড সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এইবাৰ নগাঁৱৰ কামপুৰত বিদ্যালয়ৰ পৰা আহি থাকোঁতেই দুই ছাত্ৰীক একেলগে নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাৰ প্ৰতিবাদত ইতিমধ্যে কচুৱা আৰক্ষীত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে দোষীক শাস্তিৰ দাবীৰে কচুৱা আৰক্ষী থানাৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাইজে দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ দুই ছাত্ৰী বিদ্যালয়ৰ পৰা আহি আছিল আৰু বিদ্যালয়ৰ পৰা আহি থাকোঁতেই এই দুই লম্পট ইমৰান হুছেইন আৰু সাইদুল ইছলামে নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে আৰু ঘটনা সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে এই মুহূৰ্তত পোনে পোনে মন্তব্য আগবঢ়াইছোঁ আজি মানে আবেলি স্কুল ছুটি হোৱাৰ পিছত গেজেপাম হাইস্কুলৰ পৰা তিনিজনী ছোৱালী আহিছিলে মানে ইহঁতে স্কুল ছুটি দিয়াৰ পিছত মানে গোটেইখিনি গুচি গ'ল ইহঁত তিনিজনী মানে আহি আছিল স্কুলৰ পৰা তো কালিবাৰী দলঙৰ ওপৰত দুজন ল'ৰা ৰখি আছিলে ৰখি পেলাই ইহঁতে কিবা কিবি কৈ আছিলে তাৰপৰা ছোৱালীজনী যেতিয়া সন্মুখত পালে আহি থকা অৱস্থাত সিহঁতক আগবাঢ়ি ধৰিলে ছোৱালী তিনিজনীক ল'ৰা দুটাই তাৰপিছত সিহঁতক মানে ভিডিঅ' বনাবলৈ কাৰণে সিহঁতে মোবাইলত নিজৰ মোবাইলত ভিডিঅ' বনাবৰ কাৰণে জবৰদস্তি কৰি আছিলে তেনেকৈ তো যে আমাৰ লগত ভিডিঅ' বনাব লাগিব আমাৰ লগত ভিডিঅ' বনালে তহঁতে লাইক কমেণ্ট বেছি পাম তো এইবিলাক কৈ পেলাই সিহঁতক জোকাই আছিলে আৰু জবৰদস্তি কৰি আছিলে তেতিয়া ছোৱালীবিলাকে তিনিজনীয়ে মানে অমান্তি হ'ল ভিডিঅ' বনাবলৈ তেতিয়া সিহঁতে কি কৰিলে গুচি যাব খুজিছিলে তেতিয়া ল'ৰা দুটাই কি কৰিলে হাত ধৰি পেলাই টানি আনি জবৰদস্তি কৰিছে না ভিডিঅ' বনাবই লাগিব নহ'লে আজি যাব নিদিওঁ তেনেকুৱাত ছোৱালীজনী মানে ভয়তে চিঞৰিব ধৰিলে তেতিয়া ওচৰত থকা ল'ৰা দুজনে মানে ধৰিলে মানে ল'ৰাজনক তেতিয়া মই স্পটত আছোঁ মই গ'লোঁ মোৰ লগতে ভাইটি আছিলে ইও গ'লে গৈ পেলাই তাক ধৰি পেলাই ৰখালে চুবুৰীয়াৰ যিবিলাক মানুহ আছিলে তাৰে ওচৰে পাঁজৰে মাইকী মানুহ এই মাইকী মানুহবিলাকেও ছোৱালী তিনিজনীৰ ওপৰত বেয়া কমেণ্ট কৰি আছে যে এনেকৈ ছোৱালী কিয় উৰণি নোলোৱাকৈ বাহিৰত ওলাব লাগে কিয় তেনেকৈ স্কুলৰ পৰা আহিব লাগে ল'ৰাবিলাকে সাজি কাচি কিয় আহিব লাগে যে ল'ৰা পালেতো জোকাবই এনেকৈ মন্তব্য কৰি আছিলে লগতে আৰু দুজনমান মুছলিম ল'ৰা আছিল তাৰ দলঙৰ ওচৰতে দুজন মুছলিম ল'ৰা আছিলে সেই দুজন মানে ইয়াতে ডেকা মানুহ আৰু ইয়াতে কৈ আছে যে এনেকৈ ছোৱালী গ'ল ৰাস্তাত এতিয়া স্কুলটো আজি হাফ ছুটি হৈছে বেছিভাগ ছাত্ৰ ছাত্ৰী আহি গ'ল সিহঁত 3-4জন ৰৈ গ'ল সিহঁত 3জন মানে লাষ্টত আহি আছে যেতিয়া আহি আছে তাৰপিছত মানে ইয়াত কালভাৰ্ট এখন দলং আছে দলঙৰ ওচৰত সিহঁত দুজন ল'ৰা ৰখি আছে তেতিয়া ছোৱালীকেইজন মানে আহি আছে অহাৰ সময়ত মানে এই ল'ৰা দুজন সিহঁত ৰখাই কৈ আছে যে তোমালোকে আমাৰ লগত ভিডিঅ' বনাব লাগিব যে আমাৰ লগত ভিডিঅ' বনা আমি লাইক পাম ভিউজ পাম বহুত ভাল হ'ব তে সিহঁতে মানে নবনাও কৈছে পিছত মানে সিহঁতৰ হাতত ধৰি টানিছে যে তই তাৰ লগত ভিডিঅ' বনাবই লাগিব এনেকৈ তেনেকৈ পিছত ছোৱালীকেইটা মানে দৌৰি আহি গ'ল অসভ্য তহঁতৰ লগত আমি ভিডিঅ' বনাম নেকি পিছত বোলে মানে ল'ৰাকেইটা মানে ছোৱালীকেইজনীক মানে বেয়া বহুত কথা মুখত যি আহিছে মানে মই এইবিলাক প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া মানে বেয়া কথাৰো বেয়া ইংগিত দিছে
ইংগিত দিয়াৰ পিছত মানে ছোৱালীজন আহিছে, পিছত মানে তাত দুজন ল'ৰা আছিল, সেই ল'ৰা দুজনে সিহঁতক ধৰিলে। ধৰাৰ সময়ত মানে আমিও তেতিয়া মানে আমিও তাত উপস্থিত। ধৰা হ'ল, ধৰাৰ পিছত লাহে লাহে চব কৰা হ'ল। পিছত মানে আৰু তাত থকা দুজন মাইকী মানুহ আছিল, মাইকী মানুহজনে কৈ আছে যে ছোৱালী মানুহকেইটাক মাৰিব লাগে, সিহঁতক বিচাৰ কৰিব লাগে, সিহঁতক বোলে কি স্কুলত আহিব লাগে, কিয় ইমান সাজি কাচি আহিব লাগে, ইমান ধুনীয়া হৈ কিয় আহিব লাগে, এইটোতো কথা। তাৰে মাজত যেতিয়া একদম ঝামেলাটো শেষ হৈ গ'ল, তাৰ মাজত এজন মানুহে মানে ইয়াত ধৰ্ম বুলি কোনো কথা নাই, কিন্তু মুছলিম সম্প্ৰদায়ৰ এজন মানুহে কৈ আছে যে ছোৱালীখিনিক বোলে এনেকৈ ধৰি আজি মানে আবেলি স্কুল ছুটি হোৱাৰ পিছত গেজেপাম হাইস্কুলৰ পৰা তিনিজনী ছোৱালী আহিছিলে। মানে ইহঁতে স্কুল ছুটি দিয়াৰ পিছত মানে গোটেইখিনি গুচি গ'ল। ইহঁত তিনিজনী মানে আহি আছিল স্কুলৰ পৰা। তো কালিবাৰী দলঙৰ ওপৰত দুজন ল'ৰা ৰখি আছিলে, ৰখি পেলাই ইহঁতে কিবা কিবি কৈ আছিলে। তাৰপৰা ছোৱালীজনী যেতিয়া সন্মুখত পালে, আহি থকা অৱস্থাত সিহঁতক আগবাঢ়ি ধৰিলে ছোৱালী তিনিজনীক, ল'ৰা দুটাই। তাৰপিছত সিহঁতক মানে ভিডিঅ' বনাবলৈ কাৰণে সিহঁতে মোবাইলত নিজৰ মোবাইলত ভিডিঅ' বনাবৰ কাৰণে জবৰদস্তি কৰি আছিলে। তেনেকৈ তো যে আমাৰ লগত ভিডিঅ' বনাব লাগিব, আমাৰ লগত ভিডিঅ' বনালে তহঁতে লাইক কমান বেছি পাম, তো এইবিলাক কৈ পেলাই সিহঁতক জোকাই আছিলে আৰু জবৰদস্তি কৰি আছিলে। যেতিয়া ছোৱালীবিলাকে তিনিজনীয়ে মানে অমান্তি হ'ল ভিডিঅ' বনাবলৈ, তেতিয়া সিহঁতে কি কৰিলে গুচি যাব খুজিছিলে। তেতিয়া ল'ৰা দুটাই কি কৰিলে হাত ধৰি পেলাই টানি আনি জবৰদস্তি কৰিছে, না ভিডিঅ' বনাবই লাগিব, নহ'লে আজি যাব নিদিওঁ। তেনেকুৱাত ছোৱালীজনী মানে ভয়তে চিঞৰিব ধৰিলে। তেতিয়া ওচৰত থকা ল'ৰা দুজনে মানে ধৰিলে মানে ল'ৰাজনক। তেতিয়া মই স্পটত আছোঁ, মই গ'লোঁ, মোৰ লগতে ভাইটি আছিলে, ইও গ'লে, গৈ পেলাই তাক ধৰি পেলাই ৰখালে। চুবুৰীয়াৰ যিবিলাক মানুহ আছিলে তাৰে ওচৰে পাঁজৰে মাইকী মানুহ, এই মাইকী মানুহবিলাকেও ছোৱালী তিনিজনীৰ ওপৰত বেয়া বেয়া কমেণ্ট কৰি আছে যে এনেকৈ ছোৱালী কিয় উৰণি নোলোৱাকৈ বাহিৰত ওলাব লাগে, কিয় তেনেকৈ স্কুলৰ পৰা আহিব লাগে, ল'ৰাবিলাকে সাজি কাচি কিয় আহিব লাগে, ল'ৰা পালেতো জোকাবই, এনেকৈ মন্তব্য কৰি আছিলে। লগতে আৰু দুজনমান মুছলিম ল'ৰা আছিল, তাৰ দলঙৰ ওচৰতে দুজন মুছলিম ল'ৰা আছিলে, সেই দুজন মানে ইয়াতে ডেকা মানুহ, আৰু ইয়াতে কৈ আছে যে এনেকৈ ছোৱালীবোৰ ৰাস্তাত। এতিয়া স্কুলটো আজি হাফ ছুটি হৈছে, বেছিভাগ ছাত্ৰ ছাত্ৰী আহি গ'ল, সিহঁত 3-4জন ৰৈ গ'ল। সিহঁত 3জন মানে লাষ্টত আহি আছে। যেতিয়া আহি আছে তাৰপিছত মানে ইয়াত কালভাৰ্ট এখন দলং আছে, দলঙৰ ওচৰত সিহঁত দুজন ল'ৰা ৰখি আছে। তেতিয়া ছোৱালীকেইজন মানে আহি আছে, অহাৰ সময়ত মানে এই ল'ৰা দুজন সিহঁত ৰখাই কৈ আছে যে তোমালোকে আমাৰ লগত ভিডিঅ' বনাব লাগিব, যে আমাৰ লগত ভিডিঅ' বনা, আমি লাইক পাম, ভিউজ পাম, বহুত ভাল হ'ব। তে সিহঁতে মানে নবনাও কৈছে। পিছত মানে সিহঁতৰ হাতত ধৰি টানিছে যে তই আমাৰ লগত ভিডিঅ' বনাবই লাগিব, এনেকা তেনেকা। পিছত ছোৱালীকেইটা মানে দৌৰি আহি গ'ল, অসভ্য, তহঁতৰ লগত আমি ভিডিঅ' বনাম নেকি। পিছত বোলে মানে ল'ৰাকেইটা মানে ছোৱালীকেইজনীক মানে বেয়া বেয়া বহুত কথা মুখত যি আহিছে, মানে মই এইবিলাক প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া, মানে বেয়া বেয়া কথাৰো বেয়া বেয়া ইংগিত দিছে। ইংগিত দিয়াৰ পিছত মানে ছোৱালীজন আহিছে, পিছত মানে তাত দুজন ল'ৰা আছিল, সেই ল'ৰা দুজনে সিহঁতক ধৰিলে। ধৰাৰ সময়ত মানে আমিও তাত উপস্থিত। ধৰা হ'ল, ধৰাৰ পিছত লাহে লাহে চব কৰা হ'ল। পিছত মানে আৰু তাত থকা দুজন মাইকী মানুহ আছিল, মাইকী মানুহজনে কৈ আছে যে ছোৱালী মানুহকেইটাক মাৰিব লাগে, সিহঁতক বিচাৰ কৰিব লাগে, সিহঁতক বোলে কি স্কুলত আহিব লাগে, কিয় ইমান সাজি কাচি আহিব লাগে।